শ্ৰদ্ধেয় আজি সভাৰ সভাপতি মণ্ডলী, মোৰ বন্ধু আৰু অগ্ৰজ যোগেন্দ্ৰ যাদৱজী, শ্ৰদ্ধেয় ৰাইজ, সকলো দল আৰু ৰাজনৈতিক দল আৰু সংগঠনৰ নেতৃবৰ্গ আৰু নাগৰিক সমাজৰ নেতৃবৰ্গ, সকলোলৈকে শ্ৰদ্ধা জনাই নমস্কাৰ জনাই চমুকে দুটামান কথা ক'ব খুজিছোঁ। মই ভাবোঁ যে এইটো কথা বেলেগকৈ কোনো পতাৰ এতিয়া দৰকাৰেই নাই। অসমৰ মানুহ, সকলো শ্ৰেণীৰ মানুহ, একেবাৰে গাঁৱৰ মানুহ, চাহ বাগানৰ মানুহ, চৰ চাপৰিৰ মানুহ, নগৰৰ মানুহ, সকলো মানুহে এতিয়া উদ্গ্ৰীৱতাৰে এটা বস্তুলৈকে ৰৈ আছে যে কোনদিনা বিৰোধী ৰাজনৈতিক দলকেইটাই একেলগতে হাতত হাত ধৰি ইলেকশ্যন খেলিব বুলি ঘোষণা কৰিব। গতিকে বেলেগ কথা পাতিবলগীয়া নায়েই একো। আমি সকলো ৰাজনৈতিক দল 2026-ৰ কাৰণে একলগ হ'ব লাগে। আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছোঁ, উন্মুখ হৈ আমি ৰৈ আছোঁ। আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে ছিগনেল আটাইবিলাক দলৰ পৰা পাম, সেইদিনাই আমি লৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে হাত ধৰি আগবাঢ়ি যাম। এতিয়া কথাটো হ'ল যে ৰাজনৈতিক দল, মই যিমানবিলাক দলৰ লগত কথা পাতি আছোঁ বা পাতি থাকোঁ, CPI, CPM, CPIML, আপোনাৰ অসম জাতীয় পৰিষদ, আমাৰ জন সিংটি কাঠাৰ নেতৃত্বাধীন আমাৰ কাৰ্বি পাহাৰৰ APSLC, আৰু আমাৰ হেৰিসকলৰ এটা সংগঠন গঢ়ি উঠিছে, মিচিংসকলৰ মাজত এটা সংগঠন গঢ়ি উঠিছে জনজাগৰণ বুলি। যিমানবিলাক নেতাৰ লগত কথা পাতি আছোঁ, সমস্ত ৰাজনৈতিক দলে এটা সিদ্ধান্তৰ কাৰণে ৰৈ আছে যে কংগ্ৰেছ দলে আমাৰ সকলোৰে লগত একলগ হ'ম বুলি ক'ব আৰু আমি সকলোৱে একেলগতে এইবাৰ 2026 চনটো ইলেকশ্যন খেলিবলৈ গুচি যাম। গতিকে আজি কংগ্ৰেছ দলৰ নেতৃবৰ্গ আছে, কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি কৈ দিয়ে যে 26ত এলায়েন্স হ'ব, তেতিয়াহ'লে আৰু বেলেগ কোনো দলৰ কোনো প্ৰব্লেমেই নাই বুলি মই ভাবোঁ। কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি আজি কৈ দিয়ে যে এলায়েন্স হ'ব, তেতিয়াহ'লে আজিৰ দিনটোতে এলায়েন্স হ'ল বুলি আমি ধৰি লৈ যাব পাৰিম। বাকী আটাইবিলাক দল পূৰা ৰেডি হৈ আছে, আটাইবিলাক দল। এতিয়া মোক সুধি থাকে যে আপোনালোকৰ থিয়ৰিটো কি, মানে যে একলগ হোৱাৰ থিয়ৰিটো কি। মই সদায় যোনে সোধে তেতিয়াই মই কওঁ যে 3টা কথা। 1 নম্বৰ কথাটো হ'ল যে য'ত কংগ্ৰেছ দলৰ জিকিব পৰাৰ সম্ভাৱনীয়তা আছে তাত কংগ্ৰেছ দলে খেলিব, য'ত আঞ্চলিক দল আৰু লেফ্ট পাৰ্টিবিলাকৰ সম্ভাৱনীয়তা আছে, কংগ্ৰেছৰ সম্ভাৱনীয়তা তাত সেইকেইটা পাৰ্টিতকৈ তুলনামূলকভাৱে কম, তাত সেইকেইটা পাৰ্টিৰ মানুহে খেলিব। আৰু বাকী কিছুমান বহুত পাৰ্টি আছে য'ত আমাৰ কংগ্ৰেছৰো সেই অৱস্থা নাই, ৰাইজৰ দলৰো নাই, বা অন্য লেফ্ট পাৰ্টিবিলাকৰো সেই অৱস্থা নাই। গতিকে সেই যিবিলাক চিট আছে সেই চিটবিলাকত আমি অমৈখুটীয়া কেণ্ডিডেট নিৰ্বাচিত কৰি উলিয়াব লাগে। আৰু সেই কেণ্ডিডেটজনে যিটো পাৰ্টিৰ চিম্বলত খেলিলে এইবাৰ বিজেপিক হৰুৱাবৰ কাৰণে ভাল হ'ব, সেই চিম্বলতে খেলাই লৈ এইবাৰ আমি বিজেপিক হৰুৱাই ল'ব লাগে। মই ভাবোঁ যে এইটোৱে আমাৰ কথা। আৰু বহুতে আমাক কয় যে আপোনালোকে বেছি চিট বিচাৰিব নেকি ৰাইজৰ দলে, ৰাইজৰ দলে বেছি চিট বিচাৰিব, এইটোতে চাগে গণ্ডগোলটো লাগিব এনেকৈ বুলি কয়। মই আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছোঁ যে সেইটোক লৈ আপোনালোকে কোনেও ভাবিব নালাগে। অমৈখুটীয়া মঞ্চটোৱে অমৈখুটীয়াভাৱে বহি, অমৈখুটীয়া মঞ্চটোৱে অমৈখুটীয়াভাৱে বহি ৰাইজৰ দলক যদি 2টা চিট দিয়ে 2টা চিটত খেলিব, আৰু 25টা চিট যদি দিয়ে 25টা চিটত খেলিব। এইটোক লৈ আপোনালোকে অকণো ভাবি লোৱাৰ কোনো প্ৰয়োজন নাই।
ৰাইজৰ দল সম্পূৰ্ণৰূপে দৃঢ় হৈ আছো যে আমি এইবাৰ ২৬ত একেলগ হ'ম, একেলগ হৈ এবাৰ কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু লেফ্ট পাৰ্টিকেইটা আৰু আমাৰ কাৰ্বি পাহাৰৰ APICL একেলগতে অসমত একমাহ মাত্ৰ এটা দৌৰ মাৰি দিম। তাৰপিছত একেদিনাই হিমন্ত বিশ্ব শৰ্মাই মই আৰু ২৬ত ইলেকশ্যন নেখেলো বুলি কৈ দিছে। মোৰ পুৰা দৃঢ় বিশ্বাস আছে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন নেখেলো বুলি কৈ দিব, যে মোৰ নেতৃত্বত নালাগে, বেলেগৰ নেতৃত্বত খেল, এনেকে কৈ দিব। এইটো কনফাৰ্ম, আপোনালোকে চাই থাকক। মই সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, লেফ্ট পাৰ্টিকেইটা, আমাৰ জনছ ইংটি কাঠাৰ ডাঙৰীয়া আৰু আমাৰ ৰাইজৰ দল আটাইকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো, আমি দৃঢ়, সুদৃঢ়, আমাৰ অলপো ইফাল সিফাল নাথাকে। আমি ৰাইজৰ দলে একলগ হ'বৰ কাৰণে কেৱল হুইচেলটোৰ কাৰণে ৰৈ আছো, হুইচেলটোৰ কাৰণে। যিদিনাই